নমস্কাৰ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো দ্য ল' বাজেট ব্লগাৰ লগে। তো আজি অলপমান কথা পাতিম আপোনালোকৰ লগত যেহেতু বহুত দিন ভিডিঅ' মই দিয়া নাই। একচুৱেলি কথাটো হৈছে যে মই ভিডিঅ' কিয় দিয়া নাছিলোঁ, প্ৰায় দুমাহৰ বেছি হ'ব চাগে মই ভিডিঅ' দিয়া নাই। আৰু আগতে যিকেইটা ভিডিঅ' দিছিলোঁ আপোনালোকে ভালে মৰম দিছিলে মোক, তো দুমাহ মই কিয় ভিডিঅ' দিয়া নাছিলোঁ, কথাটো হৈছে সেইটো। তো ভিডিঅ' নিদিয়াৰ কাৰণটো আপোনালোকক কম আজি, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চাই কিনে আজিৰ পৰা আকৌ ভিডিঅ' দিম। আৰু যেতিয়া মই এইটো চেনেল খুলিছিলোঁ তেতিয়া ষ্টাৰ্টিঙত যিটো ইণ্ট্ৰ' ভিডিঅ' আছিলে মোৰ, সেইটোত মই কৈছিলোঁ ক'ৰবাত যে মই এবাৰ ইউটিউব বাদ নিদিওঁ, মই কণ্টিনিউৱাছলি কৰি থাকিম। বাট মই এগেইন বাদ দিলোঁ, মাজতে 3 মাহ এটা গেপ আহি গ'ল মোৰ কাৰণে। তো 3 মাহ গেপ অহাৰ কাৰণে মোৰ কাৰণে এটা চেলেঞ্জ হৈ গ'ল এইটো। তো কিয় মই বাদ দিছিলোঁ, মই বাদ এইকাৰণে দিছিলোঁ যে যেতিয়া মই চেনেলটো চলাই আছিলোঁ, চলাই থাকোঁতে তাৰে মাজতে মোৰ ড্ৰিম এটা আছিল এটা কোম্পানী এটা খোলাৰ। তো মই বিশেষ ডিটেইলছত নকওঁ কোম্পানীটো কি আছিল কি নাছিল, বাট এটা হিণ্ট এটা দিম যে এক ছ'চিয়েল মিডিয়া হেণ্ডেল সেনেকুৱা টাইপৰ কোম্পানী এটা আছিলে, এজেঞ্চি এটা আছিলে। তো সেইটো আমি এটা টীম আছিলোঁ 4-5 জন মানুহৰ। তো আমি এনেকৈ কৰি আছিলোঁ কামটো। তো আজি প্ৰায় 10 দিনমান আগতে কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং বা কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই এইটো বাদ দিব লগা হ'ল। তো এতিয়া বেয়াও লাগিছে বাদ দি, বাট যি নহওক মই সেইটো কিবা কাৰণ বাদ দিব লগা হ'ল। তো এতিয়া মই একো কৰি থকা নাই। তো এইবাৰ মই ভাবিছোঁ আকৌ ভিডিঅ' বনাওঁ, বাট এনেকুৱা নহয় যে এইবাৰ মোৰ বেয়াও লাগিছে বা বহুতে মোক সুধিছিল যে তই ভিডিঅ' বনাই কিয় বাদ দিলি কাকো কোৱা নাছিলোঁ খুলি কিনে। তো যি নহওক তই এইটোৱে কাৰণ আছিলে। আৰু সেই কোম্পানীটো খোলাৰ পিছতো মই ভিডিঅ' বনাই থাকিব পাৰিলোঁ, কিন্তু নতুন যিহেতু আছিল আমি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তো তাতে কেনেকুৱা হৈছিল, জিৰ'ৰ পৰা ষ্টাৰ্ট কৰাৰ কাৰণে আমি বহুত কষ্ট কৰিব লগা হৈছিল, টাইম নাছিল ভিডিঅ' বনাবৰ কাৰণে বা মই ক'ৰবাত যাবৰ কাৰণে ফুৰিবৰ কাৰণে মোৰ হাতত একদমেই টাইম নাছিলে। তো সেইকাৰণে মই ভিডিঅ' বনাব একদমেই পৰা নাছিলোঁ, বা কেতিয়াবা যদি কিবা ভিডিঅ' শ্বট লৈছিলোঁ বা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো মই আপলোড দিব নোৱাৰিলোঁ বা এডিটিং কৰিব নোৱাৰিলোঁ কামৰ প্ৰেছাৰত। তো যি নহওক, যি হ'ব লগা আছিল হৈ গ'ল, মোৰ লগত এটা দুখ লগা কিবা এটা ঘটনা হৈ গ'ল। যি নহওক হৈ গ'ল। এতিয়া মই আকৌ ইউটিউব ষ্টাৰ্ট কৰিম, ভালকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এবাৰ নেৰোঁ আৰু আপোনালোকক সদায় ভিডিঅ' দিছোঁ, আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু মোৰ ইউটিউবো এটা মোৰ ড্ৰিম আছিলে, বাট কেনেকুৱা হয় এইটো বয়সত ল'ৰা মানুহ তাৰ কাৰণে কেনেকুৱা হয় চবতকৈ ইম্পৰ্টেণ্ট হৈছে কেৰিয়াৰটো। তো মই ভাবিছিলোঁ যে এইটোত মোৰ শ্বৰ্টকাটটো ছাকচেছ আছিলে, মোৰ যিটো কোম্পানীটো আছিলে। তো সেইবাবে মই গৈছিলোঁ। আৰু ইউটিউবত হয় ইউটিউবতো মানুহে ভাল ইনকাম কৰে কিবা কৰে, বাট অলপ কনফিডেঞ্চটো কম আছিলে। বাট এতিয়া কনফিডেঞ্চটো আহিছে কাৰণ আপোনালোকে মোক মৰম দিছিলে। আৰু মই কেতিয়াও চোৱা নাছিলোঁ যে মোৰ ৱাটচ টাইম কিমান হৈছিলে বাকীকেইটা ভিডিঅ'ত, আৰু মোৰ ভালেখিনি ৱাটচ টাইম হৈ গৈছিল। তো আজি মই এইবিলাক চাই আছিলোঁ আৰু মোৰ বেয়া লাগিল যে মই আপোনালোকক কথা দি কিনে বাৰে মই এনেকুৱা আগতো এটা চেনেল আছিলে এইটোও বাদ দিলোঁ, দেন এইটো চেনেল খুলিলোঁ, এইটোও বাদেই দিছিলোঁ। তো বাট মোৰ বেয়া লাগিছে। তো এতিয়া মই আকৌ ষ্টাৰ্ট কৰিছোঁ, আকৌ ভালকৈ কৰি যাম। তো আপোনালোকে ছাপোৰ্ট কৰিব। আৰু মই এতিয়াৰ পৰা আই এম বেক, দ্য ল' বাজেট ব্লগাৰ ইজ বেক। মই যিমান পাৰোঁ মোৰ যিখিনি চেনেলৰ মটিভ আছিল ট্ৰেভেল এণ্ড ফুড, সেইটো মই পূৰা কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে মোক মৰম দিব, সহায় কৰক আগবাঢ়ি যোৱাৰ কাৰণে। আপোনালোকৰ মই ধুনীয়া কণ্টেণ্ট আনিম। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। মই ক'ব বিচাৰিছিলোঁ যে মই কিয় দূৰত আছিলোঁ, ভিডিঅ' দিয়া নাছিলোঁ। তো এইখিনিয়ে আছিল মোৰ ভিডিঅ'টো আজি। তো আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা লাগিলে, বা মোৰ কাৰণে কিবা যদি ছাজেশ্যন আছে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব। আৰু মই এগেইন সকলোকে ক্ষমা সুধিছোঁ, ভিডিঅ' মাজতে দিয়া বাদ দি দিছিলোঁ। আৰু যিবিলাকে মোক হোৱাটছএপত বা মোক পাৰ্চনেলি মেছেজ ফোন কৰি সুধি আছিলে, তোমালোকেও মাজে কৈ দিলোঁ যে কি কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এতিয়াৰ পৰা মই কণ্টিনিউ ভিডিঅ' বনাম, আৰু পাৰালৈকে মই ডেইলি ভিডিঅ' দিব ট্ৰাই কৰিম, বা মেক্স টু মেক্স একদিনৰ গেপ ল'ম ভিডিঅ'ত। আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰিম, আৰু এইবাৰ অলপ ভালকৈ ভিডিঅ' কৰিম। তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে চাই, ভিউজ বহুত হয়, ছাবস্ক্ৰাইবাৰ্ছ নাই, বেয়া লাগে তেতিয়া। তো ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু মোক ছাপোৰ্ট কৰি যাব। ধন্যবাদ। জয় অসম।